ৰাজ্যত মুকলি নতুন ছবিগৃহ অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ উদ্যোগত পাঞ্জাবাৰীৰ জোনাকী কমপ্লেক্সত শুভ উদ্বোধন আইদেউ ছবিগৃহ ছবিগৃহটি উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ দ্বাৰা প্ৰযোজিত ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত ছবি অনুনাদৰ শুভমুক্তি দিয়া হয় আইদেউ ছবিগৃহত ছবিগৃহ মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় ৰাজ্যত নিগমৰ উদ্যোগত ৫টা ছবিগৃহ নিৰ্মাণৰ কাম চলি থকাৰ লগতে আৰু ৯টা পুৰণি ছবিগৃহৰ পুনৰ নিৰ্মাণ চলি আছে তেওঁ লগতে কয় অসমীয়া ছবি মুক্তি পোৱা মানে সফলতাৰ আন এক উদাহৰণ ছবিক কেতিয়াও ৰাজনৈতিক দৃষ্টিভংগীৰে চাব নালাগে আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ 1974 চনৰ স্থাপিত হোৱা অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমে চলিত বৰ্ষৰ 4 ছেপ্টেম্বৰত 50 বছৰ সম্পূৰ্ণ কৰিব সোণালী জয়ন্তীৰ দুৱাৰদলিত উপস্থিত হোৱা নিগমৰ বাবে অসমীয়া কথাছবিৰ প্ৰথম গৰাকী নায়িকা আইদেউ সন্দিকৈ নামত উৎসৰ্গিত এই ছবিগৃহৰ উদ্বোধন নিঃসন্দেহে এক গভীৰ প্ৰাপ্তি আৰু আনন্দৰ অভিজ্ঞতা 2013 চনত এই ছবিগৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল 5.55 কোটিৰো অধিক টকা ব্যয়েৰে 240খন আসনযুক্ত এই ছবিগৃহ উন্নত প্ৰযুক্তিৰ সংযোজনেৰে নিৰ্মাণ কৰা হৈছে এক উদ্যোগৰ ৰূপ পৰিগ্ৰহ কৰিবলৈ সক্ষম হোৱা অসমীয়া চলচ্চিত্ৰৰ সোণখেৰীয়া যাত্ৰাক এই ছবিগৃহই বিশেষ গতি দিয়াৰ লগতে মান সম্পন্ন ছবি প্ৰদৰ্শনেৰে দৰ্শক ৰাইজৰো আদৰ বুটলিবলৈ সক্ষম হ'ব বুলি মই আশা কৰিছো ৰাজ্যত চলচ্চিত্ৰ নিৰ্মাণ আৰু প্ৰদৰ্শনৰ এক ইতিবাচক আৰু সুস্থ পৰিৱেশ গঢ়িবলৈ আমি আটায়ে নিৰন্তৰ প্ৰয়াস কৰিছো এই দিশত অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ জৰিয়তে কেইবা লানিও পদক্ষেপ আমি গ্ৰহণ কৰিছো নিগমে ইতিমধ্যে ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্যৰে ৰাজ্যত 5টা নতুন ছবিগৃহৰ নিৰ্মাণ আৰু 9টি পুৰণি ছবিগৃহৰ পুনৰ নিৰ্মাণৰ কাম কৰি আছে তদুপৰি নিগমে 56জন আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু প্ৰযোজকক এতিয়ালৈকে প্ৰায় 1 কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰিছে